নমস্কাৰ আপোনালোক সকলোকে টাইম 60 অসমলৈ স্বাগতম জনাইছো। আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা সোণাৰী আঞ্চলিক সমিতিৰ অন্তৰ্গত ৰজাপুখুৰী শাখা সমিতি নৱীকৰণ কৰা হয়। এই সভাৰ আধ্যৰে আঞ্চলিকৰ সম্পাদক দল বাহাদুৰ নেৱাৰে, সভাপতিত্ব কৰে আঞ্চলিকৰ সভাপতি ৰামজি নেৱাৰে। এই সভাত উপস্থিত থাকে চৰাইদেউ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি অশোক লামা, সাধাৰণ সম্পাদক লাল থাপা, কাৰ্যালয় সচিব বিকি থাপা, কাৰ্যনিৰ্বাহ সদস্য বিকি চেত্ৰী, আঞ্চলিকৰ উপসভাপতি সঞ্জু নেৱাৰ, সিদ্ধাৰ্থ ৰায়, সহ সম্পাদক ৰঞ্জু প্ৰধান, সাপেখাতী আঞ্চলিক সভাপতি ৰাজেশ লিম্বু, সম্পাদক সুমিত গুৰুং, বিশিষ্ট সমাজসেৱক যুগল বনিয়া, শিক্ষক কৃষ্ণ বনিয়াৰ লগতে 2 শতাধিক ৰাইজৰ উপস্থিতিত সভাৰ সৰ্বসন্মতিত বিশাল প্ৰধান সভাপতি অভিষেক নেৱাৰক সাধাৰণ সম্পাদক হিচাপে লৈ 37জনীয়া এক শক্তিশালী ৰজাপুখুৰী শাখা সমিতি গঠন কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট টাইম 60 অসম। কাৰ্যসূচীৰ বিষয়ে কি ক'ব? হয়, আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা চৰাইদেউ জিলাৰ সোণাৰী আঞ্চলিক সমিতিৰ অন্তৰ্গত ৰাজাপুখুৰী শাখা সমিতি ইতিমধ্যে আমি গঠন কৰিলোঁ আৰু বিশেষকৈ গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমি প্ৰত্যেক গাঁৱতে একোটাকৈ আমি শাখা সমিতি গঠন কৰি আহিছোঁ। ঘৰ ঘৰ ৰাখছোঁ, হৰগাঁও ৰাখছোঁ, যিটো আমাৰ উদ্দেশ্য, সেই উদ্দেশ্যেৰে আমি আজি প্ৰত্যেক ঘৰতে একোজনকৈ আমাৰ গোৰ্খা ছাত্ৰ সন্থাৰ কেডাৰ জন্ম কৰাৰ উদ্দেশ্যেৰে আমি এনেদৰে প্ৰত্যেক গাঁৱত শাখা সমিতি গঠন কৰি আহিছোঁ। আৰু বিশেষকৈ আজি ৰাজাপুখুৰীত আমি বিগত সময়ত আজি প্ৰায় 4-5 বছৰমান আগতে আমি শাখা সমিতি গঠন কৰিছিলোঁ আৰু সেই শাখা সমিতি বিশেষকৈ মাজতে অকণমান নিষ্ক্ৰিয় হৈ আছিল, কিন্তু আজি আমি আকৌ পুনৰ তাক নৱীকৰণ কৰি বিশাল প্ৰধানক সভাপতি আৰু অভিষেক নেৱাৰক ছেক্ৰেটাৰী হিচাপে লৈ আকৌ শক্তিশালী এটি শাখা সমিতি গঠন কৰিছোঁ। আৰু বিশেষকৈ শাখা সমিতিত ক'বলৈ গ'লে আজি আমি উদীয়মান আমাৰ যুৱকসকল, বিশেষকৈ 9, 10 ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰত যি ল'ৰা ছোৱালী, যি ছাত্ৰ ছাত্ৰীসকল পঢ়ি আছে, সেইসকলক লৈ আমি এই শাখা সমিতি গঠন কৰিছোঁ, যাতে ভৱিষ্যতে সেই ছাত্ৰ ছাত্ৰীসকলে নিজৰ শিক্ষাৰ লগতে সাংগঠনিক দিশতো যাতে নিজকে শক্তিশালী কৰি ৰূপত প্ৰতিষ্ঠিত কৰিব পাৰে আৰু সমাজৰ সুচিন্তা কৰিব পৰা সক্ষম হওক সেই ছাত্ৰ ছাত্ৰীসকল বুলি আমি ছাত্ৰ ছাত্ৰীসকলক আজি আমি আগবঢ়াই নিয়াৰ উদ্দেশ্যেৰে এনেকুৱা শাখা সমিতি গঠন কৰিছোঁ। আৰু বিশেষকৈ গোৰ্খা ছাত্ৰ সন্থাক আজি অসমত শক্তিশালী কৰাৰ উদ্দেশ্যে এনেধৰণৰ আমি শাখা সমিতি গঠন কৰি আহিছোঁ। आज सर्वप्रथम त म टाइम 60 अखम र गोर्खा टुडे 24/7 लाई हाम्रो वार्ताहरू जनताको छेउमा लगेको लागि धेरै धेरै धन्यवाद टक्राउँदैछु। आज इतिमध्ये रजापुखुरी शाखा समिति इतिमध्ये सोनारी आञ्चलिक समितिको अन्तर्गत राजापुखुरी शाखा समिति इतिमध्ये शाखा समिति गठन भइसक्यो। सभापति विशाल प्रधान र सम्पादक अभिषेक नेवारलाई दायित्व दिएको छ। टोटल 37 जनिया यहाँ राइजको सर्वसम्मतिले यहाँ सभापति र सम्पादक चुनाव भएको छ। अरू यो सभापति र सम्पादकले राम्रो काम सोनारी आञ्चलिकलाई हर काममा हात बटाउँछ भनेर सहाय सहयोग गर्छ भनेर आशा छु। अरू यो भाइहरूले जातिको हितको लागि सङ्ग्राम गरेर जान्छ भनेर यो राजापुखुरी शुभकामना दिन चाहन्छु। धन्यवाद। भन्नुहोस् न आजको कार्यसूची के थियो र कस्तो के हाम्रो सर्वप्रथममा म तपाईहरु तीनजना टाइम 60 अखम अरु गोर्खा टुडे 24/7 दाजु भाइहरु सबैजनालाई म तपाईहरु यति व्यस्त माझमा पनि हाम्रो यहाँ आएर तपाईहरुले यो हाम्रो यहाँ शाखा समितिको प्रचारहरु सोशल मिडियामा दिनुभएको लागि बहुत बहुत धन्यवाद ज्ञापन गर्दैछु। आजको सोनारी आञ्चलिकको उद्योगमा राजापुखुरी शाखा हालैमा गठन भइसकेको छ। यहाँको सभापति विशाल प्रधान र मूल सचिव अभिषेक नेवारजीलाई लगाई 37 जना एउटा दरिलो टिम गठन भइसक्यो। और साथै म यहाँको 37 जना विशाल प्रधान र अभिषेक नेवार लगाई सबैजनालाई म भन्नु चाहन्छु कि यहाँको रजापुखुरीको गाउँको जे कुनै समस्या होस्, हामीहरूको पुगेको हरेक समस्याहरू आफ्नो जातिको हितको लागि आञ्चलिकमा होस् या जिल्ला प्रदेशमा या केन्द्रमा होस् पठाउँछ भनेर मैले आशा गरिरहेछु। मेरो धन्यवाद।